তো এখন গাড়ী আমি ভিডিঅ' বনাইছিলোঁ টাটা 1512 তো এখন গাড়ী ভিডিঅ' বনোৱাৰ পিছত কাষ্টমাৰে পচন্দ কৰাৰ পিছত ইয়াত আহি চেক কৰাৰ পিছত গাড়ীখন পে'মেণ্ট কৰিলে আজি এতিয়া গাড়ীখন লৈ যাব এতিয়া দাদা আপোনাৰ নামটো এবাৰ কৈ দিয়ক মোৰ নাম ৰামানুজ বৰগোহাঁই আপুনি ক'ৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছোঁ একচুৱেলি ঘৰ তিনিচুকীয়াত কিন্তু শিৱসাগৰত মোৰ ৰাইচ মিল এটা আছে ৰাইচ মিলৰ কামৰ কাৰণে মানে এখন গাড়ীখন দৰকাৰ হৈছে তো গাড়ীখন বিচাৰি পাওঁতে কিবা অসুবিধা হ'ল নেকি নাই একো অসুবিধা হোৱা নাই আৰু বাকী গাড়ীখন ঠিকে আছে নে আপুনি মোটামুটি ঠিকে পাইছোঁ ইঞ্জিন দাম দৰটো ঠিকে আছে মোটামুটি আছে আৰু বাকী এতিয়া এখন আজি গাড়ী আপুনি লৈ যাব হয় কিহত লগাব গাড়ীখন আপুনি ৰাইচ মিলত যেনেকৈ আপোনাক ৰাইচ মিলত আছে মোৰ ৰাইচ মিল এটা আছে ৰাইচ মিলতে আৰু ধান চাউলৰ কাৰণে হেৰি কাৰণে লাগে এই 1512 যিটো লাইন বহুত মানুহে অলপমান ল'বলৈ মানে অলপমান ভয় খায় যে 1512 এখন লৈ পিনে মই চলাব পাৰিম নে নোৱাৰিম বা কিবা হ'ব যদি লাইনটো যদি সঁচাকৈ মানুহজনৰ থাকে মানে কিবা অসুবিধা হয়নে এনেকুৱা গাড়ী লওঁতে মোৰ বাৰু বৰ বেছি আপোনাৰ অভিজ্ঞতা নাই এইটো হেৰি ট্ৰাকৰ ছেগমেণ্টত যিহেতু ময়ো ৰাইচ মিলত নতুনকৈ আহিছোঁ আৰু ট্ৰাক এতিয়া প্ৰথমবাৰৰ কাৰণে লৈছোঁ গতিকে ইমান দিন এবছৰ যিখন মই বেলেগৰ ট্ৰাক লৈ পেলাই হেৰি কৰি আছিলোঁ তেতিয়া মই গম পাইছোঁ যে মানে এই ছেগমেণ্টটোত মানে যথেষ্ট মানে আমাৰ ৰিলেটেড যিটো ৰাইচ মিলৰ আছে সেইটোত মানে যথেষ্ট দৰকাৰ মানে হেৰি এতিয়া গাড়ীখন আপুনি কেছত ল'লে নে ফাইনেন্সত ল'লে মই এখন কেছত লৈছোঁ একাউণ্ট ট্ৰান্সফাৰ কৰিছোঁ তো এইটোৱে মেইন কথা চাওক কেছত ল'লে এটা সুবিধাটো কি হয় আপোনাৰ ফাইনেন্সৰ পৰা মুক্ত ফাইনেন্সত ল'লে কি হয় বহুতখিনি প্ৰেছাৰ থাকে আপোনাৰ বা 4 বছৰ মানে প্ৰেছাৰ আৰু ফাইনেন্সত ল'লে আৰু এটা কি হয় গাড়ীখন আপোনাৰ নহয় সেইটো ফাইনেন্স কোম্পানীৰ হয় ফাইনেন্স কোম্পানী সেইটো আপোনাক চলাব দিছে বহুতে ভাবে যে মই গাড়ীখন লৈ ল'লোঁ ফাইনেন্সত মই তাৰ মালিক হয় কিন্তু তাত লিখা থাকে হাইপথিকেশ্যন যেতিয়া আপুনি পইচা দিব নোৱাৰে গাড়ীখন ধুনীয়াকৈ ঘৰৰ পৰা টানি লৈ যাব পাৰে তো কেছত লোৱা মানে অৰিজিনেল তেওঁ মালিক হয় তো দাদা আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল এইদৰে আপুনি আগুৱাই যাওক আৰু 2 গাড়ী কিনক আৰু ইয়ালৈ আহিব থেংক ইউ ভেৰি মাছ থেংক ইউ